নমস্কাৰ, মোৰ নাম গ্লাইটিন মমিন আৰু এটা আহিছে নতুন ভিডিঅ'লৈ। মোৰ লগত আছে দাদা হেঁতে তেখেতে নিজৰ নাম প্ৰকৰ পৰা আহিছে আপোনালোকে অনুগ্ৰহ আপোনাক জনাই দিয়কচোন। মোৰ নাম ৰঞ্জিত তাঁতী, মই বিশ্বনাথ চাৰিআলি মালিগড় চাহ বাগিচাৰ পৰা আহিছোঁ। মোৰ নাম শ্ৰী বসন্ত মহানন্দ, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি মালিগড় বাগান। মোৰ নাম কৃষ্ণ তান্তি, মোৰ ঘৰ বিশ্বনাথ চাৰিআলি মালিগড় টি ষ্টেট। নমস্কাৰ, মোৰ নাম শ্ৰী গৌতম তোষা, বিশ্বনাথ চাৰিআলি ঘৰ মালিগড় চাহ বাগিচা। নমস্কাৰ, মোৰ নাম অমিন তোষা, বিশ্বনাথ চাৰিআলি মালিগড় টি ষ্টেট মোৰ ঘৰ। ধন্যবাদ দিছোঁ আপোনালোকক। এতিয়া প্ৰথমতে ইয়াতে অহাৰ কাৰণে বহুত তেওঁলোকে কোৱা মতে আমাৰ ভিডিঅ' যিটো চাইছে তেওঁলোকে আজি আহিছে। তো আপোনালোকে ভিডিঅ' চোৱা আৰু ইয়াতে আহি পেলাই অনুভৱ কেনেকুৱা হ'ল আপোনালোকে অলপ জনাই দিব, কেনেকুৱা লাগিল ইয়াতে আহি? ভাল লাগিছে, ভাল লাগিছে। আমি ভিডিঅ' চাই পেলাই যিটো ভিডিঅ' চালোঁ, আজি আহি পেলাই নিজৰ চকুতে চাইছোঁ আৰু ভিডিঅ'ত আমি যেনেকুৱা গম পালোঁ যে এই ভেলিনা খেতি আজি অসমতো প্ৰত্যেকেই কৰি আছে, কৰিব ধৰিছে। আৰু মই চবকে অনুৰোধ জনাওঁ এই ভিডিঅ'ৰ মাধ্যমেৰে যাতে চবেই আমি মিলি আমাৰ এই খেতি কৰি পেলাই যাতে আমি নিজকে বা নিজৰ পৰিয়ালটো আমি ইষ্টাব্লিছ কৰিব পাৰোঁ, সেইলৈ মই প্ৰত্যেক অসমবাসী ৰাইজক মই অনুৰোধ জনাইছোঁ। আপোনাৰ কিবা এটা প্ৰশ্ন থাকিবনে ইয়াৰ বিষয়ে বা কিবা বিলাৰ বিষয়ে জানিব বিচাৰে? দাদা, এইটো যেতিয়া লগা হ'ব ইয়াৰ মাটি কেনেকুৱা হ'ব লাগিব? এইটো মানে আমি সেইটো যিটো চাইছোঁ যে হয়, এইটো মানে চুইটেবল বুলি কয়, মানে নৰ্থ ইষ্টটো মানে গোটেইখিনি ঠাইত আমি প্ৰায় আমি দেখি আছে এতিয়া। কিছুমানে আমাৰ ইয়াৰ পৰা লৈ পেলাই লৈ গৈছে, তেওঁলোকে আমাক ৰিজাল্ট দি আছে। মানে কিছুমানে ফটো মাৰি দিয়ে আমাৰ আপোনাৰ বস্তুটো লোৱাটো তেনেকুৱা ভাল আছে বুলি। আমাৰ ইয়াৰ পৰা লৈ গৈছে মানে ধৰক মানে বিশ্বনাথ চাইডত লৈ গৈছে, বফৰ চাইডত লৈ গৈছে, তেওঁলোকে মানে যোৱা বছৰ লৈছে। কিন্তু মানে এটা কথা হ'ল প্ৰায় আমাৰ পৰা ইয়াতেও নিছে পুলিটো, কিন্তু যোৱা বছৰত এটা মানে অলপ ঘটনাও এটা হৈছিল। মানে এই ভিডিঅ' মাধ্যমত আপোনালোকে জনাই অসমবাসীক মই জনাই দিব ইচ্ছা কৰিছে। কথাটো হ'ল তেনেকুৱা, ইয়াৰ পৰা পুলি নি পেলাই যোৱা বছৰত আমি এটা ছিজন আছিল পুলি, মানে যেনে পুলিৰ পৰা ছিজন কেনেকুৱা হয়, যিটো ছেপ্টেম্বৰৰ পৰা মানে অক্টোবৰত পুলি যিটো কাটিং কৰে সেই বস্তুটো মানে ছাকচেছ মানে পুলি পকা ওলায়। কিন্তু মানে যোৱা বছৰত অলপমান ক্ষতি হৈছে মানুহকেইটা। ইয়াৰ কাৰণে মই সেইটোৱে ক'ম, পুলিটো মানে এটা ভাল সময়ত কাটিং কৰা পুলি মানে যিকোনো ঠাইত আপোনালোকে লগা, অসমত যিকোনো ঠাইত মানে হয় এইটো বস্তুটো। কিন্তু যোৱা বছৰ মানে প্ৰায় মানে মানুহবোৰ মানে সেইটো এটা বস্তুটো ভাইৰেল হৈ গৈছিল। মানুহে কিছুমান ক্ষেত্ৰত মানে পুলিটো নোপোৱাৰ মানে ভয়তে মানে লৈ গৈছে। মানে এইটো মানে ছিজন নাছিল তেতিয়া, মানে ছিজনত মানে পুলি নহৈছিল, এতিয়া লছ হৈছে। এতিয়া মই সেইটোৱে ক'ম, আপোনাৰ প্ৰশ্নটো মানে অসমত যিকোনো ঠাইত আপুনি ভাল পুলি আপোনালোকে লৈ যাব, মানে যিটো পুলি আমি এটা ছাকচেছ বা চিকিউৰ পুলি আপুনি 100% ছাকচেছ হ'ব বুলি কয়, সেইটো গোটেইখিনি অসমত বা নৰ্থ ইষ্টত মানে হ'ব। মাটিৰ কথা নাই, হ'বই, হ'ব যিকোনো ঠাইত হৈ যাব, নৰ্থ ইষ্টত হৈ যাব। এই আমাৰ এইটো মানে ক্লাইমেটৰ ওপৰত ডিপেণ্ড কৰে। ক্লাইমেটটো মানে নৰ্থ ইষ্টত মানে সেইটো বিনাৰ কাৰণে ক্লাইমেটটো চুইটেবল হয়। মানে মাটিৰ কথা মানে ইয়াতে নাহে কিয়, মাটিৰ কথা কিয় নাহে, মানে গছৰ কথা আছে। আপোনাক দেখুৱাই দিছোঁ, প্ৰায় মানে বিদেলা মাটিৰ তলত ওলমি এইটো ওপৰত ওলমি থাকে, সেই গছত ধৰিছে ধৰক। সেই গছৰ পৰা যিটো খাব লাগে, যিটো মানে খাদ্য আছে সেই গছৰ পৰা খায়। কিছুমান ক্ষেত্ৰত তেনেকুৱা মাটিৰ পৰাই মানে সাৰ কেইটা দিয়ে। মাটিটো মানে কেনেকুৱা বেনিয়াতে মানে এইটো শিপাতে যেনে গছৰ তলত দিছে, শিপা তেনেকুৱা ওপৰত তলত নাযায়। সেইটো মানে ওপৰৰ যিটো ওপৰত মানে টপ লেয়াৰ বুলি কয় নহয়, ওপৰত যিটো সাৰ আছে সেইটো ওপৰৰ ভাগটো খায় মাটি। এইটো হ'ল মেইন, এইটো বেনিলা হয় মানে। আৰু এটা কথা এতিয়া কৈ দিওঁ আপোনালোকক, প্ৰায় মানে সেইটো এটা অসমত মানে পুলিৰ কথা মানে মোক প্ৰশ্ন কৰে মানুহকেইটা, এইটো এ গ্ৰেড, বি গ্ৰেড, চি গ্ৰেড পুলি মানে কোনটো গ্ৰেডত আছে বুলি কয়। আপোনালোকে নিশ্চয় সেই শুনিছে, কিন্তু এ গ্ৰেড পুলি বুলি কয়। কিন্তু এতিয়া আমি ইয়াতে যদি গোটেইখিনি সৰু সৰু তেনেকুৱা দুটা কথা আছে বেনাৰ লগোৱা। এটা হ'ল মানে পুলি যিটো আমি কাটিং পুলি দিম, এইটো লগা ছিষ্টেমটো এইটো হ'ল মানে এতিয়া লৈ মানে মাটি পেকেটটো খুলি দিলে হ'ল বা নখুলিলে হয়। কিন্তু এই বস্তুটো তেনেকুৱা লম্বা লগোৱাটো যদি আপুনি কাটিং তেনেকুৱা সেইটো 1 মিটাৰ হিচাপত তেনেকুৱা লগাইছে, এইটো লগোৱা সময়টো মানে সেইটো একেবাৰে এপ্ৰিল মাহত লগাত একদম বেষ্ট সময় এটা হয়। কিয় মানে এই বস্তুটো শিপা নাথাকে। দাদা এইটো যিহেতু আমি চাহ খেতি অলপ অলপ আছে আমাৰ, চাহ গছৰ মাজেদি মানে এইটো খেতি কৰিব পাৰি না? চাহ গছৰ তলত হ'ব পাৰে, কিন্তু মানে এটা কথা মই প্ৰায় মানে আপোনালোকে মই চাইছোঁ, গম পাওঁ যে চাহ বাগানত আপোনালোকে মাহে মাজত মানে আপোনালোকে মেডিচিন এটা মাৰে, মানে ঘাঁহ মৰাৰ কাৰণে, বন মৰাৰ কাৰণে সেইটো এইটোত অলপ ক্ষতিগ্ৰস্ত হ'ব পাৰে। চাহ গছৰ তলত হ'লে সেইটো
সমস্যা হ'ব, কিন্তু আপোনালোকে চাহ গছৰ তামোল বাৰীত লগাব মানে তাতো লগা যাব, কিন্তু আপোনালোকে মেডিচিন মাৰাটো অলপ বন্ধ কৰিব লাগিব, হাতেদি হাবিটো কাটিলে হয় সেইটোও যাব। আৰু এই শামুক আৰু কেঁচুৰ পৰা কেনেকৈ বচাব? মানে সেইটো শামুক কেঁচুটো তেনেকুৱা এইটো ওপৰত এইটো নুঠে বস্তুটো, কিন্তু আপুনি এটা কথা কৈছিলে মোক মানে শামুক শুকানত এতিয়া আছে, সেইটো ওপৰত বাগাই কিন্তু মানে সেইটো বস্তুটো শামুকটো মানে প্ৰায় পাতাটো খাব পাৰে, কিন্তু মানে সেইটোতো আমি এইটো এটা বুলি কয় অস্তাদ বুলি কওঁ, এটা মেডিচিন এইটো ঔষধটো দিয়ে মানে এইটো দিয়ে যদি মানে সেইটো তাত নাহে বা সেইটো মৰি যায় বস্তু। আৰু বিশেষকৈ আমাৰ তাতে মানে বাগান এৰিয়া এলেকাত ৰঙচুৱা মাটি হয়, আৰু ৰঙচুৱা মাটি হ'লে মানে শিপাটো চেপি দিব নেকি এই উইণ্টাৰ ছিজনৰ সময়ত? এতিয়া সময়টো যেনেকৈ আমি আপোনালোকে চাব পাৰি এইটো উইণ্টাৰ ছিজন মানে অলপ পানী দিব লাগিলে আপুনি মাটিটো নৰম কৰাৰ কাৰণে, বা চাইডত মানে ৰঙা মাটি হয় যদি মানে সেইটো ওপৰৰ ভাগটো যেনিবা এই ওপৰত যেনিবা এইটো ৰঙা মাটি আছে, কিছু মাটি আছে ওপৰৰ ভাগটো যে ক'লা মাটিবিলাক আপুনি জমা কৰি দি দিয়ক ঘৰত মাৰি দিলে হ'ল। মানে এই বস্তুটো ইয়াতে আপোনাৰ চাব পাৰে গোটেইখিনি সেই যিমানখিনি লগাইছে এইটো গাঁত খুন্দা নাই, কিন্তু এইবোৰ এইটো জাষ্ট এতিয়া ৰাখিছে তাৰ ওপৰত মাটি দিছে ইয়াতে গোটেইখিনি তেনেকুৱা। এইটো চাব পাৰে আপোনালোকে, এইটো চাওক তেনেকুৱা ওপৰত থাকে, এইটো মানে এটা বেলেগ প্ৰকাৰত হয়। আচ্ছা দাদা, আৰু এটা কথা সুধিব বিচাৰিছোঁ, এইটো বাৰী মাটি, এইটো বাৰী মাটি যে পানী যদি লজিং হৈ থাকে, তাৰ এই পানীটো যদি ইমানলৈকে কিবা কাৰণত আহি যায় পচি যাব নেকি? ধৰক মানে বস্তুটো তেনেকুৱা হয়, গছটো যদি মেচিউৰ হৈ যায়, বস্তু মানে কোমলৈ যদি প্ৰথমতে ৰোৱা সময়ত যদি 1 মাহ 2 মাহ 2 মাহ হ'লে নিশ্চয় সেইটো ক্ষতিগ্ৰস্ত হ'ব পাৰে, কিন্তু মানে যদি শুকান ধৰক মানে তেনেকুৱা হৈ গৈছে মানে বস্তুটো তেনেকুৱা অলপ দীঘলীয়া বা তেনেকুৱা হৈছে, এইটো বস্তুটো মানে ওপৰৰ ভাগটো মানে বাচি থাকে, এইটো শিপাবোৰ বা তলৰ অংশটো ধৰক এইটো মৰিব পাৰে, কিন্তু মানে যদি লজিং হৈ থাকে যদি। এতিয়া এই ভেলিনা গছটো আমি লগাবৰ কাৰণে এতিয়া সময়টো চুইটেবল হয় নাই বাৰু? চুইটেবল মানে এইটো ভেনিলা গছটো লগোৱাটো মানে তেনেকুৱা মই ক'লোঁ যেনে আপোনালোকক সেইটো যি শিপা নথকাটো হয়, শিপাটো কিয় মানে যিমানখিনি আপুনি আগতীয়াকৈ লওক ডিচেম্বৰ বা জানুৱাৰী লগাওক, কিন্তু তাত শিপাটো নাহে। শিপাৰ অহাৰ সময়টো এপ্ৰিল মাহৰ পৰা আদি কৰি মানে তাতে এপ্ৰিলৰ পৰা মানে ছেপ্টেম্বৰলৈকে শিপাটো নতুন কৰি তেনেকুৱা আহে। এইটো শিপা যিটো আহে সেইটো সময়টো মানে তাৰ আহাটো মানে এইটো ফেব্ৰুৱাৰী যদি আগতীয়া কৰি আপুনি কাটি লগাই শিপাটো নাহিব, এপ্ৰিল মাহতে মানে একেবাৰে বেষ্ট এতিয়া নতুন শিপাটো আহি যায়। এতিয়া যিটো পুলি লৈছোঁ আমি ৰুই দিম, সেইটোতো মানে কোনো সময় নাথাকে, মই জাষ্ট ক'লোঁ আপোনাক সেই কাটিংটো কৈছোঁ, কাটিংটো শিপা নাথাকে। এইটো বাঢ়িবনে এতিয়া আমি যিটো লৈছোঁ? এইটো আপুনি যিটো লৈছে সেইটো মানে একেবাৰে এইটো অক্টোবৰলৈকে বাঢ়িব, এইটো অক্টোবৰলৈকে বাঢ়ি পেলাই যদি বস্তু তেনেকুৱা এইটো আগটো আপুনি দেখি আছে ধৰক অক্টোবৰ পিছত সেইটো তেনেকুৱাই থাকি যাব বস্তুটো। এইটো বস্তু প্ৰতি ই আগটোহে মানে অহা বছৰ বাঢ়িব তেনেকুৱা কথা নাথাকে বুলিলে, মানে ইয়াতে এইটো মৰি যাব ধৰক ইয়াৰ চাইডেদি আহি যাব, তেতিয়া এইটো হ'লে মানে ইয়াত কৰি ডাঙৰ কৰি বেলেগ কৰি ওলাই যাব। এনেই ই মানে এইটো আমি যেতিয়া লগাম গৰু ছাগলী ইয়াক খাব নেকি বা গৰু ছাগলী ক্ষতি কৰিব? ছাগলীটো নাখাব, তথাপি সেনেকৈ মই কওঁ মানে এই বস্তু দামৰ বস্তু হয়, যেনিবা আপুনি সেইটো হাত লাগে তেনেকুৱা কৰি ঘেৰি দিলে দিব লাগে বস্তুটো। আৰু এটা কথা আছে, আমাৰ কি হ'ল বাগান অঞ্চলত বান্দৰ বেছি, বান্দৰে কিবা ক্ষতি কৰিব? সেইটো বান্দৰৰ কথা বুলি মই কৈ মানুহকতো মিছা কৈতো লাভ নাই। আমি এতিয়া বান্দৰৰ লগত আমি প্ৰেক্টিকেলটো অহা নাই, কিয় মানে আমাৰ ইয়াতে বান্দৰ নাই সেইটো কওঁ মানুহকেইটাক মানে নাখাম বুলি ক'লে মই সেইটো মই মিছা মিছলীয়া হ'ব এদিন যদি, কিন্তু মানে ইয়াতে এতিয়া বান্দৰৰ লগত আমি তুলনা দি আমি বান্দৰটো এতিয়ালৈকে খোৱা নাই। কিন্তু মোৰ এটা বন্ধু ঘৰত আছে যে এইবিলাকে গোৱালপাৰাত লগাইছে বান্দৰ আছিলে, মই তাক অলপ সুধি পেলাই আপোনাক পিছত ফোনে দি আপোনাক যোগাযোগ কৰি দিম বান্দৰৰ বিষয়ে। মোক মানে মানুহ এটা প্ৰশ্ন কৰিছিলে কি যদি বান্দৰ খায় নে নাখায়, যদি বান্দৰ নাখায় মই বস্তুখিনি নিম বুলি তেনেকুৱা কথা এটা আছিল। মই তেখেতকো মানে সেইটো এতিয়ালৈকে ডিটেইলছ মানে ফাইনেলাইজ দিব পৰা নাই, কিন্তু মানে আমি কি কৰিব লাগিলে এতিয়া এইটো বস্তু লৈ বান্দৰ আগত দিব লাগিল প্ৰথমে, বান্দৰ খাই নে নাখায় আমি টেষ্ট কৰি তাৰমানে যেতিয়া এই ফলটো ধৰিব নাই সেইটো মানে বান্দৰে মানে সেইটো বান্দৰটো মানুহকে যদি গালি পাৰে আমি চালা সেই বান্দৰ বুলি কওঁ নহয়, উৎপাত কাৰণে বান্দৰটো ক'ব, বান্দৰটো সেইটোৱে ভাঙিবতো পাৰে, সেইটো কাৰণে অলপমান ছেফটিটো ৰাখিলে মানে ভাল হ'ব মোৰ মতে আৰু প্ৰটেকশ্যন। আৰু অলপ আমি পুলি ল'ব বিচাৰিছোঁ, 1 মাহ পিছত আহিলে পুলি পাম। আমি পুলিটো আমাৰ পুলিটো তেনে মই কৈছোঁ কালি পুলিৰ ছিজনটো আমাৰ লগত ষ্টক থাকিব, কিন্তু পুলিৰ মানে আপোনালোকে সেইটো আমাক অনুৰোধ জনাইছে যে যি কোনো মানে মোৰ চেলাৰ চাই আছে আপোনালোকে পুলি লয় যদি
আপোনালোকে নহয় বেলেগ ব্যক্তিক মই কৈ আছোঁ এইটো আপোনালোকে যদি এইটো সুধিব পুলিটো কাটিং কেতিয়া কৰিছে ধৰক মানে অক্টোবৰৰ ভিতৰত মানে কাটিং কৰাও মানে কৰিব পাৰে অক্টোবৰ মাহতো মানে পোখাটো ওলাব অক্টোবৰ মাহত যদি পোখা ওলাব সেইটো মানে নিহৰত যিটো পাব ঠাণ্ডা দিনত মানে এইটো গোটেইখিনি মানে মৰি যাব এইটো ধৰক এই বস্তুটো যেনেকৈ আমি ছাকচেছ পাইছোঁ লম্বা আছে এইটোতো মানে আগটো মানে মৰি যাব কিন্তু মানে বস্তুটো আহিব সেইটো আগটো মৰি গ'লে ভয় খাব নালাগে মৰিব আৰু এটা কথা এইটো যে আগ যদি মৰিব এইটো মানে এইটো ইমান ধৰক তেনেকুৱা হ'ল 1 ফুটীয়ামান তেতিয়া ভয় কৰিব নালাগে আৰু এটা কথা মানে যদি আপোনাৰ 3 ফুট হয় তলত যদি গৰম মৰিব সেইটো ভয় খাব নালাগে তলৰ মৰিলেও মানে কি মানে বস্তুটো মৰে সেইটো এটা সময়তে আগ মৰিব এটা সময়ত তলত মৰিব এইটোতো আপোনাক হাতী মাৰি দি এইফালে দেখুৱাই দিয়ক আপুনি আহি এইফালে তলত মৰিলে এই ইয়াত যিটো শিপা ওলাব এইটো ধৰি ৰাখি থাকিব সেইটো এইটো মৰিব নিশ্চয় মৰিব কিন্তু মানে এই বস্তুটো তেনেকুৱা মৰি যায় ইয়াতে মৰিলেও সেইটো শিপাটা আহিছে নহয় এইটো ধৰক এই বস্তুটো মৰিব পাৰে ধৰক এইটো ক্ষতি হ'ব পাৰে সেইটো বোলে আপুনি বাঢ়ি যাব বস্তুটো এইটো ধৰক ইয়াৰ পৰা ওলাইছে এনে গছত যদি আমি লগাওঁ তো গছৰ পৰা এই খাদ্য পাই থাকিব কাটি পেলাই আপোনালোকে এইটো কাটিঙত লগাব পাৰিব ন এতিয়া ধৰক এইটো ইয়াত ওলাইছিল নহয় এইটো শিপা ইয়াতে ধৰিছে ধৰক বেনিলে মানে প্ৰথমতে সেইটো পোখাটো নলাই আগত শিপাটো ওলাব তেনেকুৱা ঠিক এনে বেলেগ গছত যদি আমি লগাওঁ তো বেলেগ গছৰ পৰা এই আহাৰটো পাব আপুনি যে লগাইছে পকাত কেনেকুৱা ধৰণৰ আহাৰ পাইছে এইটোতো ইয়াত পৰাটো ইয়াতো ধৰিছে হেল্প কৰে কিন্তু এইটো মাটিত গুচি যায় আচ্ছা আমি যদি ফেব্ৰুৱাৰীত আহোঁ ইয়াত পুলি যদি পাওঁ ফেব্ৰুৱাৰীত আহিলে এই ভেনিলা গছৰ ফুলৰ তাৰ প্ৰচেছিং কৰাটো শিকি যাওঁ আৰু পুলিও ল'ব পাৰিম পুলি থাকিব এপ্ৰিলত লগাব পাৰি এপ্ৰিলতে লগাব পাৰোঁ এপ্ৰিলত যদি লগাই তেতিয়া মানে অলপ শুকান থাকে শুকান থাকোঁতে মানে সেইটো ভেনিলা গছটো তেনেকুৱা হৈছে আমাৰ মতে শুকানত নমৰে পানীত মৰে বস্তুটো আমি যদি এইটো কাটি পেলাই যদি তেনেকুৱা শিপাটো মাটিত নলগাই তেতিয়া ওলমি থাকে নমৰে বস্তুটো পানীতহে মৰিছে বেছি কৰি পানী পৰা কাৰণে পানীতহে ফচিছে পানীৰ পৰা অলপ বচাব লাগিব পানীৰ পৰা বচাব লাগিব বেছি কৰি যদি কৰে মানে ঠিক আছে দাদা আজি আহিছোঁ ঠিক আছে আপোনাক ইয়াতে আহি আমি চকুৰে চালোঁ ভাল লাগিল আৰু খেতি আমি কৰিম আৰু আমি চবকে অসমবাসী ৰাইজকে কৈছোঁ মই ইয়াতে আহক আমি চবেই মিলি ভেৰিনা খেতি কৰি আমাৰ অসমতো এটা মানে আমাৰ ফেক্টৰী যাতে হওক আৰু আমাৰ এই মাৰ্কেটিঙৰ আমি এটা সুবিধা পাওঁ সেয়েহে মই সকলো ৰাইজকে অনুৰোধ জনালোঁ ধন্যবাদ